মোকালমোৰ বৰ্তনত মানৱতাক লুণ্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে। প্ৰায় ৩ দিন ধৰি নিজ গৃহৰ ভিতৰতে অকলশৰে পৰি থাকিল এগৰাকী বৃদ্ধৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম দেৱযানী ডেকা। স্থানীয় লোকে জানিব দিয়া মতে কেইদিনমান আগত মহিলাগৰাকীয়ে পৰিছিলে, যাৰ বাবে আঘাতপ্ৰাপ্ত হৈ শয্যাগত হৈ আছিলে। কোনো সন্তান নথকা মহিলাগৰাকীৰ নিকট আত্মীয়ই কোনো খবৰ লোৱা নাছিল বুলি অভিযোগ কৰে স্থানীয় লোকে। এনেদৰে অৱহেলিত হৈ মহিলাগৰাকীৰ নিজ গৃহতে মৃত্যু হয়। মৃত্যুৰ পিছতো মহিলাগৰাকীৰ মৃতদেহটো প্ৰায় ৩ দিন ধৰি নিজ গৃহতে পৰি থাকিল, যাৰ বাবে মৃতদেহটো উৱলি যোৱাৰ উপক্ৰম হৈছে। যোৱাকালি গাঁৱৰ লোকে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি গম পাই নিশা মোকালমোৱা আৰক্ষীক খবৰ দিয়ে। নিশা ঘটনাস্থলীতো মোকালমোৱা আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো পৰীক্ষা কৰে আৰু আজি ৰাতিপুৱাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মহিলাগৰাকী এনেদৰে অৱহেলিত হৈ মৃত্যুৰ মুখত পৰাৰ পিছতো মৃতদেহটো প্ৰায় ৩ দিন ধৰি পৰি থকা ঘটনাই এতিয়া মানৱ সমাজক লজ্জানত কৰিছে। ডেকা মই সন্ধিয়া ঠিক ৫টাৰ বজাত খবৰ পালোঁ। খবৰ পোৱাৰ পিছত মই গাঁৱত থকা ভাইকেইটাক ঘৰে ঘৰে যাই জনালোঁ। তেওঁলোকে অহা নাই কালি মই জনাৰ পিছত। তাৰপিছত মই প্ৰশাসনৰ মানুহৰ লগত যোগাযোগ ৰাখি প্ৰশাসনৰ অফিচাৰে আহি মোৰ লগত চোৱা চিন্তা কৰি ফটো মাৰিলে আৰু ৰাতি সেইদিনা ৰখাৰ কাৰণে থানাৰ পৰা 2টা হুংকাৰ দিলে। আৰু এতিয়া বৰ্তমান আৰক্ষী উদ্ধাৰ কৰিছে। তেখেতে আজি 4-5 মাহ আগতে কিবা অলপ পৰিছিল, পৰাৰ কাৰণে অলপ অসুস্থ হয়। এনেকৈ মৃত্যু হোৱাটো কোনো তাৰমানে 3-4 দিন হ'লেও কোনেও ক'ব নোৱাৰে। তাৰমানে জাষ্ট কালি পাইছোঁ, হয়তো কালি পৰহিও হ'ব পাৰে ঘটনাটো। কালি হৈছিলে পৰহি হৈছে কোনো ক'ব নোৱাৰে সঠিক, কিন্তু কালি গম পোৱাৰ পিছত জনা হৈছে। এতিয়া মৃতদেহটো পৰিব থকাৰ কাৰণে ঘৰৰ মানুহৰ অৱহেলাৰ কাৰণে এইটো হৈছে। আৰু ঘৰৰ মানুহে যদি আহি এনিচিভ নলাকৈ কালি লগে লগে আজি কামটো এনেকুৱা পৰিৱেশ নহ'লাগৈ। ঘৰৰ মানুহ গুৱাহাটীত থাকে, গাঁৱত থাকে, খবৰ পোৱা নাই এনাহান। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।